কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচী গৈ আৰক্ষীৰ কণ্ট্ৰা গেছৰ প্ৰভাৱত কংগ্ৰেছ নেতা অধিবক্তা মিতুল ইছলামৰ হোৱা মৃত্যুক লৈ শোকাশূন্য সমগ্ৰ চমৰীয়া সমষ্টিবাসী। অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছ দলে দিছপুৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচী আজি অংশগ্ৰহণ কৰিবলৈ যোৱা চমৰীয়া সমষ্টিৰ কংগ্ৰেছৰ যুৱ নেতা অধিবক্তা মিতুল ইছলামৰ আৰক্ষীৰ কণ্ট্ৰা গেছৰ প্ৰভাৱত মৃত্যু হোৱাক লৈ এতিয়া শোকাশূন্য হৈ পৰিছে সমগ্ৰ চমৰীয়া সমষ্টিবাসী। তো আজি খবৰটো পাই খুবেই দুখিত হৈছোঁ আৰু তেখেতৰ পৰিয়ালত আপোনাৰ দুজনী কন্যা সন্তান আছে। তো পৰিয়ালটো খুবেই এতিয়া এই অঞ্চলৰ বহুত মানুহ আহিছে, বহুত মানুহ আহি আপোনাৰ খুবেই দুখিত হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ ডিজিটেল বাহিনীৰ কামৰূপ জিলাৰ যুটীয়া সমন্বয়কৰ দায়িত্বত থকা মিতুল ইছলামে আন কংগ্ৰেছ কৰ্মীৰ সৈতে অংশ লৈছিল ৰাজভৱন চলো প্ৰতিবাদী কাৰ্যসূচীত। প্ৰতিবাদী কাৰ্যসূচীৰ সময়তে আহত হোৱা মিতুল ইছলামক ভৰ্তি কৰিছিল গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত। তাত চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক সাৱটি লয় অধিবক্তা মিতুল ইছলামে। মৰ্মাহত আৰু দুখিত হৈছোঁ, কাৰণ একেলগে আমি কৰ্মৰত আছিলোঁ। প্ৰত্যেক দিনাই আমি একেলগে উঠা বহা কৰিছোঁ। খুবেই সহজ সৰল আৰু নম্ৰ ভদ্ৰ আৰু সৰুক সন্মান কৰা, ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা এনেকুৱা স্বভাৱৰ আছিলে। খুবেই খবৰটো পাই অন্তৰটো কঁপি উঠিছে। আজি কংগ্ৰেছৰ যিটো ৰাজভৱন চলো প্ৰতিবাদত অংশগ্ৰহণ কৰি, গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰি চৰকাৰৰ হেমাহিৰ কাৰণে আপোনাৰ বেছিভাগ মানে অতিমাত্ৰা কন্দুৱা গেছ মানে নিক্ষেপ কৰাৰ কাৰণেই তেখেতৰ শ্বাসৰুদ্ধ হৈ শেষ নিশা ত্যাগ কৰে। তে খবৰটো পাই আমি খুবেই দুখিত হৈছোঁ। আমাৰ গণতান্ত্ৰিক প্ৰতিবাদত তেখেতে অংশগ্ৰহণ কৰিছে, তাতে যিটো পুলিচৰ মানে আমাৰ চৰকাৰৰ যিটো কাৰ্যকলাপ সেইটো মানে দেখি শুনি আমি খুবেই দুখিত হৈছোঁ। এই ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ মাজৰ পৰা এজন নিষ্ঠাৱান সমাজকৰ্মী তথা আমাৰ অঞ্চলৰ এজন বলিষ্ঠ কণ্ঠ দুখীয়াৰ কাৰণে নিষ্পেষিত আৰু অৱহেলিত জনতাৰ কাৰণে যে মাত মাতি আহিছে, আজি এটা কণ্ঠ মানে শেষ হৈ গ'ল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।